নমস্কাৰ। ইতিমধ্যে আপোনালোকে গম পালে আপোনালোকৰ পাকঘৰটো ক'ত হ'ব লাগিব। অগ্নিকোণত আপোনাৰ পাকঘৰ ভাগ ৰাখিলে কিমান হ'ব আপুনি সেই বিষয়ে গম পালে। আপোনাৰ অগ্নিকোণৰ পাকঘৰটোত আপুনি কোন দিশে মুখ কৰি ল'লে বেছি হ'ব সেয়াও আপুনি গম পালে। কিন্তু এটা কথা নাপাহৰিব, অগ্নিকোণতে যে পাকঘৰ দিব লাগে তেনেকুৱা নহয়। অগ্নিকোণৰ বাহিৰেও আপোনাৰ ঘৰখনত আৰু এটা জেগা আছে যিটো অগ্নিকোণৰ সমানেই ফলদায়ক। আমি আমাৰ ফাৰ্ষ্ট ক্লাছটোত গম পাইছিলোঁ যে ইষ্ট এণ্ড চাউথ যিটো দিশক আমি অগ্নিকোণ বুলি কওঁ, অগ্নিকোণ ফায়াৰ চাইন, এই ইষ্ট এণ্ড চাউথৰ যিখিনি জেগা, এই জেগাখিনিক আমি অগ্নিকোণ বুলি কওঁ। এই জেগাখিনি পাকঘৰৰ কাৰণে সকলোতকৈ শুভ, কাৰণ জুই থাকিলে বেছি শুভ। জুইত যদি আপুনি জুইৰ স্থানত, অগ্নিৰ স্থানত যদি অগ্নিক ৰাখিব পাৰে শুভ। আৰু অগ্নিকোণটো হৈছে শুকুৰৰ জেগা, শুক্ৰ গ্ৰহৰ জেগা। সেইকাৰণে অগ্নিকোণত পাকঘৰ দিলে অতিশয় শুভ। অগ্নিকোণ হৈছে আমাৰ প্ৰথম অপশ্যন, ফাৰ্ষ্ট অপশ্যন। কিন্তু আপোনালোকে নাপাহৰিব যে অগ্নিকোণৰ বাহিৰেও আমাৰ এটা ছেকেণ্ড জেগা আছে য'ত আমি পাকঘৰ দিব পাৰোঁ আৰু অগ্নিকোণৰ সমানেই সেই জেগাডোখৰত পাকঘৰ ভাগ শুভ। আমাৰ ছেকেণ্ড অপশ্যনটো হৈছে বায়ুকোণ, এয়াৰ চাইন, যিটো আমাৰ নৰ্থ আৰু ৱেষ্টৰ জেগা। এই জেগাখিনি হৈছে আমাৰ বায়ুকোণ, এয়াৰ চাইন, বায়ুকোণ। বায়ুকোণত যদি আপুনি আপোনাৰ ঘৰৰ পাকঘৰটো দিব পাৰে তেতিয়াহ'লে অগ্নিকোণৰ সমানেই শুভ। এতিয়া আপোনাৰ পাকঘৰটো যদি আপুনি বায়ুকোণত দিয়ে তেতিয়াহ'লে আপোনাৰ পাকঘৰ ভাগ আপুনি কেনেকৈ ৰাখিব। আপুনি আপোনাৰ যিটো গেছ ষ্ট'ভ, বাৰ্ণাৰ, আপোনাৰ ঘৰৰ ৰান্ধনীগৰাকীয়ে কোন দিশে মুখ কৰি ৰন্ধা বঢ়া কৰিব। ধৰি ল'লোঁ আপোনাৰ ঘৰত গেছ ষ্ট'ভটো পশ্চিম ফালে আছে আৰু ৰান্ধনীগৰাকীয়ে পশ্চিম ফালে মুখ কৰি, পশ্চিম দিশে মুখ কৰি খাদ্য ৰান্ধিব পাৰিব। যদি আপোনাৰ ঘৰৰ পাকঘৰটো বায়ুকোণত ৰাখিছে, নৰ্থ এণ্ড ৱেষ্টত দিছে, ছেকেণ্ড বেষ্ট অপশ্যনত আপুনি যদি ৰাখিছে, দিব পাৰে, তেতিয়াহ'লে শুভ। খালি আপোনাৰ ঘৰৰ ৰান্ধনীগৰাকীয়ে মাষ্ট বি পশ্চিমমুখী হৈ ৰন্ধা বঢ়া কৰিব লাগিব। পশ্চিমমুখী হৈ যদি ৰন্ধা বঢ়া কৰে, আপুনি যদি বায়ুকোণত পাকঘৰ ৰাখিছে, এতিয়ালৈকে যদি আপোনাৰ পাকঘৰটো আপুনি পশ্চিমমুখী হৈ আপোনাৰ ঘৰৰ ৰান্ধনীগৰাকীয়ে খাদ্য ৰন্ধা নাই, তেখেতক পশ্চিমমুখী হৈ ৰন্ধা বঢ়া কৰিবলৈ দিয়ক। তাৰপিছত কি ফলাফল লাভ কৰে মোক জনাব। ইয়াতে এটা কথা আহি পৰে, বহুত বাস্তুবিদে, বহুত বাস্তু কনচালটেণ্টে আপোনাক কৈ দিব যে বায়ুকোণত পাকঘৰ হ'ব নোৱাৰে। কিন্তু এটা কথা মনত ৰাখিব, অগ্নিকোণ হৈছে ফাৰ্ষ্ট অপশ্যন, বায়ুকোণ হৈছে ছেকেণ্ড অপশ্যন। কাৰণ বায়ুৰ অবিহনে কেতিয়াও অগ্নি সম্ভৱ নহয়, অক্সিজেনৰ অবিহনে জুই সম্ভৱ নহয়, বায়ুৰ অবিহনে অগ্নি সম্ভৱ নহয়। সেইকাৰণে যেতিয়া অগ্নিমিত্ৰ ফ্ৰেণ্ডলি জেগাত আহিব তেতিয়াহ'লে তাত কোনো সমস্যা নাথাকে। সেইকাৰণে আপুনি আপোনাৰ ঘৰৰ পাকঘৰটো বায়ুকোণত দিব পাৰিব। আৰু ফায়াৰ চাইন এণ্ড এয়াৰ চাইনৰ মাজত সদায় বিবাহ সম্ভৱ। কাৰণ অগ্নি আৰু বায়ু সদায় ৰিলেটেড। বায়ুৰ অবিহনে অগ্নি কেতিয়াও সম্পূৰ্ণ হ'বই নোৱাৰে। বহুত বাস্তুবিদে ইয়াত কিছুমান কাম কৰিবলৈ আহে। বায়ুকোণত যেতিয়া কিটচেনটো থকা হয়, পাকঘৰটো, তেতিয়া বহুত বাস্তু কনচালটেণ্টে, বাস্তুবিদে কয় যে আৰে আপোনাৰ ঘৰৰ পাকঘৰটো বায়ুকোণত আছে, আপুনি আপোনাৰ ঘৰৰ অভেনখন কিয় পশ্চিমমুখী কৰি ৰাখিছে, পশ্চিম দিশে ৰাখিছে। আপুনি আপোনাৰ ঘৰৰ
অভেনখন, আপোনাৰ ঘৰৰ ষ্টভটো বা আপোনাৰ ঘৰৰ ৰান্ধনীগৰাকীক বায়ু কোণৰ ৰুমটোৰ এই দিশটোৰ বায়ু দিশৰ ৰুমটোৰ অগ্নিকোণলৈ লৈ আহিবলৈ পৰামৰ্শ দিয়ে। এইটো কমপ্লিট এটা ভুল কনচেপ্ট। এটা কথা মনত ৰাখিব, বাই চান্স যদি আপোনাৰ ঘৰৰ ব্ৰহ্মস্থানটো এই কোণটোত পৰি যায়, আপোনাৰ বায়ু কোণৰ এই দিশটোত যদি কেনেবাকৈ আপোনাৰ ঘৰৰ ব্ৰহ্মস্থানটো পৰে আৰু আপুনি যদি আপোনাৰ ঘৰৰ গেছ ষ্ট'ভটো এই দিশটোত দি দিয়ে, তেতিয়া আপোনাৰ ঘৰখন সম্পূৰ্ণৰূপে সমস্যাজনিত হৈ উঠিব। সেইকাৰণে এই ভুলটো নকৰিব। বায়ুকোণ হৈছে ছেকেণ্ড অপশ্যন, আৰু বায়ুকোণত আপুনি আৰামত আপোনাৰ পাকঘৰটো ৰাখিব পাৰে। ৰান্ধনীয়ে পশ্চিমমুখী হৈ খাদ্য ৰান্ধিব পাৰে। ইয়াত আৰু এটা কথা মই আজি আপোনালোকক কৈছোঁ, এখন ঘৰত অগ্নিকোণ হওক, অগ্নি হওক, জল হওক, বায়ু হওক বা পৃথিৱী তত্ত্ব হওক, আৰ্থ এলিমেণ্ট, চাৰিটাহে থাকিব পাৰে। অগ্নি কেতিয়াও চাৰি জেগাত চাৰিটা থাকিব নোৱাৰে। বহুতে কোৱা হয় যে আপুনি নৰ্থ ইষ্টৰ ৰুমৰ অগ্নিকোণটো দি দিয়ক, নৰ্থ ইষ্টৰ ৰুমৰ বায়ুকোণটো দি দিয়ক, নৰ্থ ইষ্টৰ ৰুমৰ আৰ্থ এলিমেণ্টটো দি দিয়ক। তেনেকৈ বহুত কোৱা দেখা যায়, কিন্তু এই বস্তুটো সম্পূৰ্ণৰূপে এটা ভুল কনচেপ্ট আমি যেনেকৈ শিকিছোঁ। কাৰণ এখন ঘৰত এটাই অগ্নিকোণ, এটাই বায়ুকোণ, এটাই পৃথিৱী তত্ত্ব আছে আৰু এটাই জলতত্ত্ব আছে। কাৰণ আপোনাৰ শৰীৰত চকু দুটাহে আছে, আপোনাৰ প্ৰত্যেকটো অংগতে এযোৰ এযোৰ চকু কেতিয়াও নাথাকে। সেইকাৰণে এখন ঘৰত এটা বাউণ্ডেৰীৰ ভিতৰত অগ্নিকোণ সদায় এটাই। সেইকাৰণে কোনোবা যদি বাস্তু কনচালটেণ্টে আহি আপোনাক কয় যে আপোনাৰ ঘৰৰ যিটো কিটচেন আপুনি পশ্চিমমুখী কৰি ৰাখিছে, সেই কিটচেনভাগ আপুনি এই ৰুমটোৰে অগ্নিকোণত দি দিয়ক। এইটো একেবাৰে ভুল কনচেপ্ট। আপুনি আপোনাৰ ঘৰৰ কিটচেনটো পশ্চিমমুখী কৰি ৰাখিব পাৰিব। বায়ুকোণ হৈছে ছেকেণ্ড অপশ্যন, অগ্নিকোণ হৈছে ফাৰ্ষ্ট অপশ্যন। এই কথাষাৰ সদায় মনত ৰাখিব। আমি আমাৰ দ্বিতীয়টো ক্লাছ সাউথ এণ্ড ৱেষ্ট এণ্ড সাউথৰ কিটচেনৰ ওপৰত আলোচনা কৰিম। আপোনালোকে চাই থাকিব। আমি তেনেকৈ প্ৰত্যেক দিনাই এটা এটা ক্লাছ আপোনালোকক দি যাম। প্ৰত্যেকটো দিশৰ বিষয়ে, প্ৰত্যেকটো দিশে প্ৰত্যেকটো কোণেনো কি কি সূচায় আৰু প্ৰত্যেকটো কোণত কি ৰাখিলে আমাৰ ঘৰখনৰ কাৰণে শুভ। যদি আপোনাৰ ঘৰখনত দোপতদোপে উন্নতি হৈছে, আপোনাৰ ঘৰখনত সকলো প্ৰকাৰৰ অশুভ একো আপুনি প্ৰভাৱ দেখা নাই, আপোনাৰ সন্তানৰ ক্ষেত্ৰত হওক, আপোনাৰ ক্ষেত্ৰত হওক বা আপোনাৰ ঘৰৰ যি মূল ব্যক্তিসকলৰ ক্ষেত্ৰত যদি আপুনি সমস্যা দেখা নাই, তেতিয়াহ'লে আপোনাৰ ঘৰৰ বাস্তু পুৰুষ ছেটিছফাইড হৈ আছে। আৰু আপোনাৰ ঘৰৰ যেতিয়া বাস্তু পুৰুষ ছেটিছফাইড হৈ নাথাকিব, তেতিয়া কোনোবা এজন ব্যক্তিৰ ক্ষেত্ৰত কিছুমান সমস্যা দেখিবলৈ পাব। প্ৰত্যেকটো কোণৰ সমস্যা বেলেগ বেলেগ। আমি সেই বিষয়ে আপোনালোকক জনাই গৈ থাকিম। আপোনালোকে চাই গৈ থাকিব আৰু আমাৰ ক্লাছবোৰক ছাপোৰ্ট কৰিব।